প্ৰধান শিক্ষকৰ পদ দিয়াৰ এটা সিদ্ধান্ত লৈছে আৰু ইতিমধ্যে ইমপ্লিমেণ্ট হবৰ একদম হং অৱস্থাত আছে। মানে 23ত সিদ্ধান্ত হ'ল, আজি 25লৈকে হোৱা নাই কাৰ্যকৰী, কিন্তু একেবাৰে আপুনি কিভাৱে গুৰুত্ব দিব? 23ৰ এটা সিদ্ধান্ত যদি 25ৰ আজি কিমান জুলাইটো যদি ইমপ্লিমেণ্ট নহয়, তে চৰকাৰখনে তাৰমানে গুৰুত্ব দিয়া নাই। নিশ্চিতভাৱে চৰকাৰখনে বিষয়টোক আপোনাৰ পিছুৱাই লৈ গৈছে, যাৰ ফলত এটা আইনগত আদালতগত প্ৰশ্ন এটাও উত্থাপিত হৈছে এই মুহূৰ্তত। আমি আশা কৰিছোঁ যে চৰকাৰখনৰ এই সদিচ্ছাটো আমি ভাল পাইছোঁ আৰু এই সদিচ্ছাৰ কাৰণে ৰাজ্যখনৰ প্ৰাথমিক বিদ্যালয়সমূহে এটা মুৰব্বী পাবলৈ সক্ষম হ'ব। কিন্তু ইয়াৰ সমান্তৰালভাৱে মই আন এটা কথা কৈছোঁ যে অসমৰ 7ম দৰমহা আয়োগে অসমৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক 8,700 টকাৰ এটা গ্ৰেড পে দিলে। ভাৰতবৰ্ষৰ কোনো ৰাজ্যত এইটো নজিৰ নাই যে এবাৰ পোৱা দৰমহা ক'ৰবাত কমি যায়। আমাৰ অসমত সৰ্বানন্দ সোণোৱালদেৱৰ মুখ্যমন্ত্ৰিত্বৰ কালত এনেকুৱা এটা নজিৰ কৰিলে 17 মাহে লাভ কৰাৰ পিছত 8,700 টকা আমাৰ শিক্ষকসকলৰ পৰা কাটি লৈ যোৱা হ'ল। আৰু আজিলৈকে আমি বিভিন্ন ধৰণে আমি অসম চৰকাৰক কথাখিনি বুজাবলৈ চেষ্টা কৰিছোঁ। অসম চৰকাৰৰ কথাটো হ'ল যে এইটো এটা ইণ্টাৰমিডিয়েট পোষ্ট, গতিকে আমি তাত গ্ৰেজুৱেট পোষ্টৰ ইকুৱেল আমি গ্ৰেড পে দিব নোৱাৰোঁ। কিন্তু অত্যন্ত দুৰ্ভাগ্যৰ কথা এইটোৱে যে অসম চৰকাৰে কিন্তু একেটা সময়তে 2012 চনৰ পৰা প্ৰাথমিক বিদ্যালয়ত যেতিয়া শিক্ষক নিযুক্তি দিয়ে, হয় হায়াৰ ছেকেণ্ডাৰী 50% অৰ গ্ৰেজুৱেট বুলি কৈ নিযুক্তি দি আছে। অৰ্থাৎ এপইণ্টমেণ্টৰ সময়ত গ্ৰেজুৱেট টিচাৰ লৈ আছে, কিন্তু পইচাটো দিবৰ সময়ত গ্ৰেজুৱেট টিচাৰৰ পইচাটো নিদিয়ে। একে সময়তে কিন্তু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহৰ পদসমূহ আজিৰ তাৰিখলৈকে অসম চৰকাৰৰ 2005 চনৰ নটিফিকেশ্যন অনুসৰি আজিৰ তাৰিখলৈকে অসম চৰকাৰৰ অধীনৰ উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পদসমূহ ইণ্টাৰমিডিয়েট পোষ্ট। তাতো এডভাৰটাইজৰ জৰিয়তে আপোনাৰ ডিগ্ৰী লাগে বুলি কৈ এপইণ্টমেণ্টৰ সময়ত ডিগ্ৰী ষ্টুডেণ্ট লোৱা হৈছে বা শিক্ষক লোৱা হৈছে, কিন্তু তাত আপোনাৰ 8,700 টকা দি থকা হৈছে, LP স্কুলৰ শিক্ষকসকলক বঞ্চিত কৰা হৈছে। এইটো এটা ঘোৰ অন্যায়। আমি আপোনাৰ মঞ্চৰ জৰিয়তে এই কথাখিনিও অৱগত কৰিলোঁ। এই অপাধিকৃত হৈ থকা যিখিনি শিক্ষানুষ্ঠান নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে আমাৰ যিটো পৰিসংখ্যা আছিল, এইটোতো মানে বহুত ডাঙৰ পৰিসংখ্যা আছিল। এতিয়া বাৰু নাই, এইবিলাক শিক্ষানুষ্ঠানক হত্যা কৰা হ'ল। বিজেপি নেতৃত্বাধীন অৰ্থাৎ মানে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে আমাৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু তেখেতক মানে সেনাপতি সাজি এই শিক্ষানুষ্ঠানবিলাকক হত্যা কৰা হৈছে। এতিয়া প্ৰায় 300-400 এনেকুৱা কিবা শিক্ষানুষ্ঠান বৰ্তমান বহুত সংঘাতৰ মাজেদি জীয়াই আছে। এইখিনিতে মই এটা কথা ক'ম, আমাৰ সামাজিক মাধ্যমত মই অকণমান সৰব হৈ থাকোঁ। আমাৰ অসমৰ ৰাইজৰ কিছুমান মানুহে কেতিয়াবা কমেণ্ট কৰে যে এতিয়াওনো ভেঞ্চাৰ স্কুল পাতেনে মানুহে। এটা কথা মই আজি এই সংবাদ এই অনুষ্ঠানটোৰ জৰিয়তে স্পষ্ট কৰিব বিচাৰিছোঁ যে এতিয়া ভেঞ্চাৰ স্কুল আৰু অসমত কোনোৱে পতা নাই। 2006 চনৰ পিছত কোনোৱে ভেঞ্চাৰ স্কুল পতা নাই। এই যিমানবিলাক ভেঞ্চাৰ স্কুল এতিয়া অপাধিকৃত হৈ আছে, এইবিলাক 2006 চনৰ আগত। আৰু এই 2006 চনৰ আগত স্থাপিত হোৱা শিক্ষানুষ্ঠানখিনিকে প্ৰাদেশিকৰণ কৰাৰ কাৰণে আমি দাবী জনাই আছোঁ। আৰু 2013 চন বা 2021 চন বা 2001 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত কৰি ৰখা যিকোনো কাৰণত একদম সৰু সুৰা এই আইনবিলাকত কিছুমান অনমনীয় ধাৰা উপধাৰা সংলগ্ন কৰি এই শিক্ষকবিলাকক বঞ্চিত কৰা হৈছে। এনেকুৱা যিখিনি শিক্ষক আছে, শিক্ষকখিনি আমি একত্ৰিত হৈ গোটেই শিক্ষকখিনি অৰ্থাৎ এই শিক্ষক আৰু শিক্ষানুষ্ঠানখিনিক প্ৰাদেশিকৰণ কৰাৰ কাৰণে আমি দাবী জনাই আছোঁ। সুদীৰ্ঘ কাল এনেকৈ আন্দোলন কৰি থাকোঁতে 2022 চনৰ 20 অক্টোবৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়, তেতিয়া তেখেতে নতুনকৈ মুখ্যমন্ত্ৰী হৈছে, তেখেতৰ কাৰ্যালয়ক মাতি নি আমাৰ লগত আলোচনা কৰিছিল। তেতিয়া আলোচনা কৰি আমাক কৈছিল যে যিখিনি অৱশিষ্ট শিক্ষানুষ্ঠান আছে 2017-18 যিখন পদ প্ৰাদেশিকৰণ আইন, এই আইনখনৰ যিকোনো ধাৰাই হওক মানে আপোনালোকক আওতাত আনিব পৰাকৈ আইনখন সংশোধন কৰি আপোনালোকক প্ৰাদেশিকৰণ কৰিম বুলি আমাক ধুনীয়াকৈ আশ্বাস দিলে, প্ৰতিশ্ৰুতিও দিলে। আমি আশ্বাস আৰু প্ৰতিশ্ৰুতিত আমি আশ্বস্ত হৈ থাকিলোঁ। এতিয়া 2022 চনৰ পৰা আকৌ 23 চনলৈ যেতিয়া একোৱে নহ'ল, আমি আকৌ লাহে লাহে আকৌ আন্দোলন প্ৰতিবাদ আকৌ আৰম্ভ কৰিলোঁ। 20 বছৰ আপোনালোকে দৰমহা পোৱা নাই। এতিয়া মই পৰিসংখ্যাটো এইটো, এতিয়া 2006 চনৰ আগত যদি স্থাপিত হোৱা শিক্ষানুষ্ঠান হয়, তেতিয়াহ'লে এই শিক্ষকবিলাকে এতিয়ালৈ একো পোৱা নাই। কোনোবা এখন 90 দশকৰো কোনোবা স্কুল আছে, তেওঁ হয়তো মাটিৰ কামটো হোৱা নাছিল, সেইকাৰণে তেওঁৰ স্কুলখন প্ৰাদেশিকৰণ হোৱা নাই। 13 চনত তেওঁৰ হয়তো এটা এনৰলমেণ্ট কম আছিল, সেইকাৰণে তেওঁৰ বিদ্যালয়খন প্ৰাদেশিকৰণ হ'ল। এনেকুৱা বিভিন্ন ধৰণৰ অৰ্থাৎ আইন, এই আইনবিলাক আমি আগতেও কৈছোঁ যে আইনবিলাক আচলতে আমাৰ মানুহৰ
সুবিধাৰ কাৰণে আইন বনোৱা হয়, কিন্তু এতিয়া যিবিলাক আইন বনায় এই আইনবিলাক হ'ল চৰকাৰৰ সুবিধা হোৱাৰ কাৰণে, জনসাধাৰণৰ বা আমাৰ ক্ষতি হোৱাৰ কাৰণে আইন। যিখন আইনখনক 17-18 পদপাতি সেইখন আইনখনকতো আমি আনুষ্ঠানিকভাৱে সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই আনুষ্ঠানিকভাৱে কৈছোঁ যে এই আইনখন শিক্ষকক হত্যা কৰা আইন, এইখন পদপাতিকৰণ কৰা আইন।